এইবাৰ যিসকলে পৰীক্ষা দিব সকলো ছাত্ৰ ছাত্ৰীকে প্ৰথমতে শুভেচ্ছা জনাইছোঁ যে সকলোৱে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়। আৰু এটা কথা মনত ৰাখিবা, যিসকলৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আজিহে আছে, কাইলৈ নাই। হয়তো ৰিজাল্ট দিয়া পিছ মুহূৰ্তত তোমাৰ লগত নাথাকিবও পাৰে, বুজি পাইছানে? কিন্তু আমাৰ মা দেউতা সদায় আমাৰ লগত ছায়া হৈ আছে আৰু সদায় থাকিব। হয়তো আপোনাৰ পৰীক্ষা বেয়া হ'লেও আপোনাৰ লগত থাকিব। গতিকে মা দেউতাৰ কথা অকণমান চিন্তা কৰি অকণমান ভাবি পৰীক্ষাটো ভালদৰে দিবা, যে মা দেউতাই কি বিচাৰে, যে আমি মা দেউতাৰ সম্পদ, যে আমি মা দেউতাই কি বিচাৰে সেইটো মনত ৰাখি ভালদৰে পৰীক্ষা দিয়া, সদায় ভাল হ'ব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমৰ যিসকলে পৰীক্ষা দিব এইবাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে ভাল হয় তাৰে কামনা কৰিছোঁ। ভালদৰে পৰীক্ষা দিয়া। জয় আই অসম।